এই পানে মই ভাবি কি দি আহি আছে বিভিন্ন চহৰ অঞ্চলত দিছে আৰু আমাৰ ভিতৰতো দিছে। অথচ যিসকল অসমীয়াই বিধায়ক মন্ত্ৰী এতিয়াও তেওঁলোকে নিলজ্জভাৱে কংগ্ৰেছত কৰি আছে, তাৰ কাৰণে তেওঁলোকক আমি জাতিদ্ৰোহী আখ্যান দিছোঁ। তেওঁলোকে জাতিদ্ৰোহী। তেওঁলোকে যদি সাহস নিদিলেহেঁতি আজি বাংলাদেশে মিয়া এনেকৈ আখৈ নাপালেহেঁতি। এইবাৰ নিঃশেষ হৈ যাব। আৰু মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পন্থ লৈছে যে মিয়া উচ্ছেদ, সন্দেহযুক্ত বাংলাদেশী উচ্ছেদ, এইটো সহযোগিতা কৰিব লাগে। বিৰোধী দলে হ'লেও সহযোগিতা কৰিব লাগে, কিন্তু তেওঁলোকৰ সেইটো নাই। আজি অসমখন ভৱিষ্যতত ল'ৰা ছোৱালী সুৰক্ষিত কৰিবৰ কাৰণে আমাক বিজেপি ভোট দিব লাগিব। এতিয়া যদিও যিসকল কংগ্ৰেছত আছে দুই এটা অসমীয়া, তেওঁ মনে মনে ভাবিছে হয় কথাটো যে দেশখন ৰক্ষা কৰিবলৈ হয়তো বিজেপি পিনে গতি নাই, প্ৰধানমন্ত্ৰী পিনে গতি নাই, আৰু অসমৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পিনে গতি নাই।